এই মাত্ৰ ভাইৰেল হৈ পৰিছে এটা অডিঅ' কল ৰেকৰ্ড। আচলতে এই কল ৰেকৰ্ডটো কাৰ? বহুত বেছি ভাইৰেল হৈ পৰিছে এই অডিঅ' কল ৰেকৰ্ডটো। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকৰ আগত সম্পূৰ্ণ শুনাম এই অডিঅ' কল ৰেকৰ্ডটো। তাৰ আগতে আপোনালোকক ক'ব খুজিছোঁ, আপুনি যদি নতুনকৈ আজি মোৰ চেনেলত আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে প্ৰতিবেদনসমূহ ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব নিজৰ বুলি। তেনেহ'লে পলম নকৰোঁ, আহক অডিঅ' কল ৰেকৰ্ডটো শুনো। হেল্ল'। হেল্ল'। শুনিছা? শুনিছোঁ। মই ইয়াত নেটৱৰ্কে পোৱা নাই, বহুত ডিষ্টাৰ্ব দিছে। হয় নেকি? তুমি শুনিছানে ভালকে? মই শুনিছোঁ। হেৰি নহয়, তুমি ক'ত আছা এতিয়া ন? হেল্ল'। হেল্ল'। এতিয়া অলপ শুনিছোঁ। কোৱাচোন, কোৱা। তুমি এতিয়া ক'ত আছা বাৰু? মই এতিয়া তোমাক যদি সঁচা কথা কৈ দিওঁ নহয়, এইবোৰ মোবাইলত চব আজিকালি গম পাই নহয় ক'ত আছোঁ। সেইটো হয় বাৰু। অৰুণাচলৰ ভিতৰতে কোনোবা এডোখৰ জেগাত আছোঁ আৰু এইটো তোমাকো আজি একদম পত্নী হ'লেও এষাৰ কথা নকওঁ আৰু তুমি বেয়া নাপাবা দেই। কি ঘটনা কি চলিছে নিউজবিলাক কোৱা। তোমাক বিচাৰি পেলাই গৈছে নহয়, পাছিঘাটৰ ফালে গৈছে। আকৌ কোনোবা এখন হোটেলত যে তুমি খাইছিলা, ভাত খাইছিলা, আৰু কোনোবা মানুহ এঘৰত যে আছিলা, সেই সকলোবিলাকে ধৰা ওলাইছে নহয়, গম পাইছা নাই? সেইবোৰ বাতৰিত দি আছে। আকৌ তুমি কেনেকে গৈছিলা, গাড়ী কোনে তোমাক কৰিছিলে, গাড়ীখন দিছিলে, পাছিঘাটলৈ অৰুণাচললৈ কেনেকৈ গ'লা, ক'ত আছা? পাছিঘাটতে এতিয়া তাতে আছে, তাতে বিচাৰি ফুৰিছে তোমাক। সাৱধানে থাকিবা নহ'লে বৰ ডাঙৰ কথা হ'ব। মই পাছিঘাটত নাই, নেপায় মোক মানে বিচাৰি নেপায়। একেবাৰে তাৰমানে এনেকুৱা জেগাত সোমাই আছোঁ, তাৰমানে কোনো পধ্যে মানুহ সোমাব নোৱাৰে তাত। তেনেহ'লে হেৰি কৰিবা, ক'ব নোৱাৰি নহয় এইবোৰ মানুহে পটককৈ বিচাৰি পাবগৈ। আজিকালি ফোনৰ যুগত নেপায় বুলি নক'বা, পটককৈ মানে বৰ ডাঙৰ কথা হৈ যাব। আমি ইমানখিনি মিছা কথা কৈ আছিলোঁ, নাই ধৰা পৰি গ'লে বৰ ডাঙৰ কথা হ'ব নহয়। দেউতাকো নিব, মোকো নিব, তোমাকো নিব, আমাৰ দেউতাকো নিব, গোটেই ঘৰখন একেবাৰে শেষ হৈ যাব। সেইকাৰণে তুমি সেইখন জেগা এৰি পেলাই বেলেগ এডোখৰ জেগালৈ পলাই যোৱা। হয় নি? তেনেহ'লে এই জহনী মৰাকেইটাৰ পৰাই মই ফচিবলগীয়া হ'ল। সেইকেইটাহে মোক উৎসাহিত কৰিলে আকৌ এনেকুৱা এটা চিষ্টেম কৰোঁ দে বুলি। সিহঁতে একদম টকা লালচাত মোক একদম লগত লৰাই ল'লে নহয়, নহ'লে মোৰ এইবোৰ ধান্দা নাছিলে নহয়। সেইকাৰণেতো আকৌ লোকৰ কথা শুনিব নালাগে। মানুহে লোকৰ কথা শুনি কিছুমান কাম কৰিলে এনেকুৱা বিপদ হয়। এতিয়া মই মাইকী মানুহজনী হৈ কিমান মিছা কথা কৈ থাকিলোঁ, আজি এমাহ 2 মাহ দিনেই হৈ গ'ল। এতিয়া তুমি চোৱাচোন, তুমি লোকৰ কথাত পৰি পেলাই আজি ইমান ডাঙৰ এটা কাম কৰিলা। এতিয়া কামটো পাই কি হৈছে বা ঘৰখন থাম-বাম হৈ গ'ল না। সেইকাৰণে বেছি মানুহে লোভ কৰিব নাপায়। লোকে ওপৰলৈ তুলি দিলে কেতিয়াও উঠিব নাপায়। মানুহে গছত তুলি গুৰি কাটে আজিকালি মানুহবোৰ, গম পাইছা? হয়, একদম পস্তাইছোঁ দেই। জীৱনত একদম পস্তোৱা কাম কৰি পেলালোঁ আৰু দেই। মই কি কৰিম কি নকৰিম, মই মানে একদম নিজকে মাথাটো গৰম হৈ গৈছে। মই ব্ৰহ্মপুত্ৰকেইটা পৰি দিওঁ নেকি, তেনেকুৱা মানে অনুভৱ হৈছে আৰু। মৰিলে জানো কিবা হ'ব? মৰিলে জানো কাম সমাধান হ'ব? নহ'ব নহয়। তেওঁলোকে যি কৰে কৰি থাকক, বিচাৰি ফুৰা মানে বিচাৰি ফুৰক, খালি তুমি ধৰা নিদিবা। তুমি ধৰা পৰিলেই বহুত ডাঙৰ কথা হ'ব। মুঠতে পাছিঘাটততো নাই যদিও তুমি এতিয়া তেওঁলোকে সেই পাছিঘাটতে বিচাৰি ফুৰিছে। নাই যদি তুমি বেলেগ এঠাইত আছা যদি তাৰ পৰাও তুমি একেবাৰে বাহিৰৰ দেশলৈ যোৱা। হয়, বেলেগত আছে, নেপালৰ ছাইডে যামগৈ নেকি বুলি মনত ভাবিছোঁ আৰু কি হয় জানো। পইচা পাতি আছে নাই পিছে? নাই নহয়, একেবাৰে নাই। পকেট খালী কৰি দিলে। এই যিকেইটাই মোক জহনী মৰাকেইটা যে লগ লাগি লৈছিলে, সেইকেইটাই মোক গোটেই তলি উদং কৰি দিলে। মোক এতিয়া এৰি দিছে, বিপদতে ঠেলি দিছে। সেইকাৰণে কৈছোঁ আকৌ। এতিয়া কোৱাচোন, তুমি যে লাষ্টত যে ফোন কৰিছিলা যে নতুন চিমটোৰ পৰা, সেইটোলৈকে ফোন কৰি পেলাই পইচা কেইটামান লৈ লোৱাচোন, দিয়ে যদি। বাৰু আৰু ভাল বুদ্ধি এটা মনত পেলাই দিছা। নহ'লে মই একদম বিবুদ্ধিত পৰিছিলোঁ। মোৰ মগজে একো কামেই কৰা নাই। কিন্তু এই নিউজত যে বেটাক শুনিছিলোঁ, বেটাই কথা এটা কৈছিলে, এই যি জাহাংগীৰ হুছেইনক হত্যা কৰিছিলে, সেই মানুহজনক বোলে কঠোৰতম শাস্তি বিহিব লাগে বুলি এনেকৈ কৈছিলে। মোৰ একদম এতিয়া যদি মই ভাবোঁ, ধৰা যদি পৰোঁ, তেনেহ'লে বেটাই যদি এনেকৈ কৈছিলে, সঁচাকৈ যদি বেটাৰ এতিয়া আকৌ যদি মই ধৰা পৰি যাওঁ, তেনেহ'লে বেটাই সঁচাকৈ এনেকৈ ক'ব পাৰিবনে বাৰু? সিও মানে ভালকে নাজানে যে আকৌ তোমাৰ কথা, সেইকাৰণে তেনেকে ক'লে। সিও যে নাজানে আকৌ, মইতো প্ৰথমতে নাজানিছিলোঁ ন, এতিয়াহে গম পাইছোঁ যে ঘটনাটো তুমিয়ে ঘটালা বুলি।
সেইটোৱে ডাঙৰ কথা হৈছে। এতিয়া মইতো মিছা কথাই কৈ আছিলোঁ, সঁচা কথাই কৈ আছিলোঁ। এতিয়া মোৰ কথাখিনি সঁচা কথাখিনি মিছা হৈ গৈছে নহয়, গম পাইছা নাই? সেইটোৱে বিপদ হৈছে। হয় হয় হয়, মই তোমালোকক নকৈ পিনি বহুত ভুল কৰিলোঁ। বেটা এনেকৈ কৈ দিছে বোলে যি হত্যা কৰিলে তাক কঠোৰতকৈ কঠোৰতম শাস্তি দিব লাগে, ফাঁচি দিব লাগে, এনেকৈ কৈছে। আৰু উচিত বিচাৰ কৰিব লাগে, সোনকালে দোষীক উলিয়াব লাগে, এনেকৈ কৈ দিছে। মই ভাবিছোঁ এইবোৰ নকলে হয় আৰু চুপচাপ থাকিলে হয়, এনেকৈ কেছখন সমাধান হৈ যাব বুলি ভাবিছিলোঁ, কিন্তু একদম মহা জঞ্জালত ফচি গ'লোঁ ৰে। আজিকালিতো বাৰু অসমত সেইটো নাই, ফাঁচি দিয়াটো নাই। ফাঁচি দিয়াটো আছে বাহিৰৰ দেশতে, ফাঁচি নিদিয়ে। কিন্তু বহুত দিন তোমাক হেৰি দিব, কাৰাদণ্ড দিব ন। সেইখিনিতো বহুত কষ্ট পাবা ন। ইমান আৰামত থকা মানুহ, কষ্ট কাম নকৰা মানুহ, টিকা টুকলি কৰি খোৱা মানুহ, এতিয়া ইমান কষ্টত তুমি ভাত খাব পাৰিবা জানো? সেইটোৱে ডাঙৰ কথা হৈছে। সেইকাৰণেতো মতা মানুহে মাইকী মানুহক সকলোখিনি কথা সঁচাকৈ ক'ব লাগে। সঁচাকৈ নোকোৱাৰ কাৰণে আজি তুমি বিপদত পৰিছা। এটা কথা পাই অলপ সাহসত আছোঁ জানা। অঁ, হয় নেকি? তেনেহ'লে ঠিকে আছে দিয়া। এই তেতিয়া ভাল হ'ব, নেপালে ভাল হ'ব। পালে বহুত ডাঙৰ বিপদ হ'ব। যদি পালে মানে বহুত ডাঙৰ কথা হ'ব, তেতিয়া তুমি বাচি যাবা। আইঐ মহ খাইছে, গোটেই হাবিত সোমাই থকা মহে খাইছে। ইফালে এই টিকাত ধুমধাম কৰি দিছে মোক।